আমাৰ স্পেচিয়েল কেটেগৰী ষ্টেটাছ বন্ধ কৰিলে আৰু যাৰ ফলত আজি আমি অসমে এবছৰত ৭,০০০ৰ পৰা ৯,০০০ কোটি টকা আজি কেন্দ্ৰৰ পৰা পাবলগীয়া টকা আমি হেৰুৱাইছোঁ এইটো শোষণ এইটো কেন্দ্ৰৰ অসমৰ ওপৰত শোষণ আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু সতী জয়মতীৰ জেৰেঙা পথাৰত আপুনি অসমীয়া জাতিক এনেধৰণে প্ৰবঞ্চনা কৰিবলৈ অসমীয়া জাতিক আপুনি এনেধৰণে প্ৰবঞ্চনা কৰিবলৈ আপুনি জেৰেঙা পথাৰত আপুনি যি সমাৱেশৰ আয়োজন কৰিছে আপুনি তাৰ যোগেদি আজি আমি সতী জয়মতীক অপমান কৰাৰ লগতে অসমীয়া জাতিক আপুনি আজি প্ৰবঞ্চনা কৰিছে অপমান কৰিছে আমি তৃতীয় প্ৰশ্ন মোদী ডাঙৰীয়াক কৰিছোঁ আপুনি 2014 চনৰ নিৰ্বাচনী প্ৰচাৰত অসমৰ সকলোখন সভাত কৈছিল জাউৰিয়ে আপুনি হাত চাপৰি লৈছিল যে 2014 চনৰ 16 মেৰ পিছত অসমত এজনো বাংলাদেশী থাকিব নোৱাৰিব সকলো বাংলাদেশীয়ে তালি টুকুৰা লৈ অসম এৰিব লাগিব আজি আপুনি অসমলৈ আহিছে কাৰণে আমি আমাৰ হক আছে আমাৰ অধিকাৰ আছে আপোনাক প্ৰশ্ন সোধাৰ যে এই 4.5 বছৰত আপুনি কেইজন বাংলাদেশী পঠিয়ালে আপুনি কেইজন বাংলাদেশী অসমৰ পৰা পঠিয়ালে চিনাক্ত কৰি মাত্ৰ 4 জন 4.5 বছৰত মাত্ৰ 4 জন আপুনি পঠিয়ালে ইয়াৰ পিছত আপুনি কৈছিল যে অসমৰ 6 জনগোষ্ঠী এই চাহ জনগোষ্ঠী কোচ ৰাজবংশী মৰাণ মটক চুতীয়া টাই আহোম এই সকলক প্ৰথমতে কৈছিল আপুনি 100 দিনত ট্ৰাইবেল ষ্টেটাছ দিম তাৰ পিছত কৈছিল আপুনি 6 মাহত ট্ৰাইবেল ষ্টেটাছ দিম তাৰ পিছত আপুনি কৈছিল মই এবছৰত ট্ৰাইবেল ষ্টেটাছ দিম আৰু আজি আপুনি কেতিয়া দিব আপুনি আজি কেতিয়া দিব আপোনাৰ 6 মাহ কলৈ গ'ল 100 দিন কলৈ গ'ল এবছৰ কলৈ গ'ল যে মিথ্যাচাৰ অসমীয়াৰ মানুহক আজি আপোনাৰ আগমনত আপুনি 23 তাৰিখে আহিব সেই কাৰণে কালিলে আপোনাৰ আগমনত আমি এই কথাবিলাক আপোনাক মনত পেলাই দিব খুজিছোঁ যাতে অসমবাসীক আপোনাৰ ভাষণত ইয়াৰ উত্তৰ আপুনি দি যায় ইয়াৰ পিছত আমি 5 নম্বৰত মোদী ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ আপুনি অসমৰ প্ৰতি কিমান আৰু অন্যায় কৰিব কংগ্ৰেছ চৰকাৰে অসমত এটা আঁচনি লৈছিলে তাৰ নাম হৈছে BRGS বেকৱাৰ্ড ৰিজন গ্ৰান্ট স্কিম যে এই অনুন্নত অঞ্চল এইটো স্কিমৰ অধীনত আমাৰ ধেমাজি জিলা আমাৰ লখিমপুৰ জিলা আমাৰ ওদালগুৰি জিলা এনেধৰণৰ যিবিলাক আমাৰ অনুন্নত জিলা আছে এই জিলাবিলাকৰ পৰা আমি কেন্দ্ৰৰ পৰা পোনপটীয়াকৈ পইচা পাইছিল আমাৰ কংগ্ৰেছৰ দিনত তৰুণ গগৈ ডাঙৰীয়াৰ দিনত সেইটো ৰাজ্যৰ পইচা নহয় সেপাৰেটলি কেন্দ্ৰৰ পৰা স্পেচিয়েল পইচা পাইছিল কিন্তু আপুনি যে অসমক ইমানেই ভাল পায় আপুনি অসমক ইমানেই ভাল পায় অকল গামোচাখন আপুনি ডিঙিত মেলি গামোচাখন আপুনি ডিঙিত পিন্ধি আপুনি কৃত্ৰিম ভাল পোৱা আপুনি অসমক নেদেখুৱাব আপুনি কি জগৰ কৰিলে অসমৰ এইকেইখন জিলাই কি অপৰাধ কৰিলে যাৰ কাৰণে আপুনি এই BRGS গ্ৰান্ট আপুনি বন্ধ কৰি দিলে বিশেষ অনুন্নত অঞ্চল উন্নয়নৰ গ্ৰান্ট আপুনি বন্ধ কৰি দিলে ঠিক সেইদৰে আপুনি গুৱাহাটীক স্মাৰ্ট সিটি কৰিম বুলি কৈছিল আজি কলৈ গ'ল গুৱাহাটীৰ স্মাৰ্ট সিটি আপোনাৰ আমি আপোনাক মনত পেলাই দিব খুজিছোঁ আপুনি কৈছিল যে ইখান কোণত বোলে দেশৰ ইখান কোণত বোলে অষ্টলক্ষ্মী থাকে আৰু অসমৰ ইখান কোণত ভাৰতবৰ্ষৰ ইখান কোণত অসম অৱস্থিত গতিকে অসমক অষ্টলক্ষ্মীৰ দেশ কৰি তুলিব অসমক জৈৱিক ৰাজ্য হিচাপে আপুনি গঢ়ি তুলিব অসমক আপুনি অষ্টলক্ষ্মীৰ দেশ কৰিব অসমক জৈৱিক ৰাজ্য হিচাপে আপুনি গঢ়ি তুলিব কিন্তু আপুনি অসমক কি অষ্টলক্ষ্মী কৰিলে অসমক কি জৈৱিক ৰাজ্য কৰিলে আজি অসমক এখন আপুনি কাঙাল ৰাজ্যত আপুনি পৰিণত কৰিলে আমাৰ যি আছিল তাকো লুটি লৈ গ'ল আপুনিতো আমাক একো দিয়া নাই আৰু আমাৰ অসমৰ মানুহৰ আমাৰ যি সম্পদ আছিল
তাকো আপুনি সব ডকাইতে লুটা দি আপুনি লুটি লৈ গুচি গৈছে কেনেকৈ লুটিছে আমি কম আমি পিছত ঠিক সেইদৰে যে জাতি মাটি ভেটি আপোনালোকৰ স্লোগান হৈছিল জাতি মাটি ভেটি আৰু জাতি মাটি ভেটিৰ স্লোগান দি আপুনি আমাৰ অসমৰ পৰা ২৭খন তৈল ক্ষেত্ৰ আপুনি লাভ কৰি থাকিছে লাভজনক এই লাভজনক তৈল ক্ষেত্ৰ ২৭খন আপুনি ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিলে আপুনি অসমীয়া জাতিৰ অসমীয়া মানুহৰ স্বাভিমান গৌৰৱ ভাৰত ৰত্ন গোপীনাথ বৰদলৈ যিজন ব্যক্তিৰ নামত আমাৰ এয়াৰপোৰ্ট লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ অসমৰ মানুহৰ আবেগ অনুভূতি এই এয়াৰপোৰ্টৰ লগত জড়িত আপুনি সেই এয়াৰপোৰ্টটো বিক্ৰী কৰি দিলে আপুনি আজি জেৰেঙা পথাৰত সতী জয়মতীৰ পথাৰত আপুনি আজি ৰাজ্যক সম্বোধন কৰিবলৈ আহিছে কিন্তু যি সতী জয়মতীয়ে এই অসমীয়া জাতিৰ স্বাভিমানৰ কাৰণে নিজক আত্মহুতি দি গৈছিল আপুনি আজি তেওঁক অপমান কৰিছে আজি গোপীনাথ বৰদলৈ নামত থকা এয়াৰপোৰ্টটো আপুনি বিক্ৰী কৰিছে আজি কামাখ্যা এই কামাখ্যা ৰেল ষ্টেচন কামাখ্যা আজি ভাৰত নহয় পৃথিৱীৰ ভিতৰত এখন ৱৰ্ল্ড হেৰিটেজ সাইট আজি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আজি তীৰ্থযাত্ৰী দৰ্শনাৰ্থী আজি কামাখ্যা মন্দিৰলৈ আহে এই কামাখ্যা অসমৰ মানুহৰ গৌৰৱ কামাখ্যা মন্দিৰ অসমৰ মানুহৰ গৌৰৱ আৰু এই কামাখ্যাত যি ৰেল ষ্টেচন আছিল এই ৰেল ষ্টেচনো আপুনি ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিছে আপুনিতো একো উপাৰ্জন কৰা নাই আপুনিতো একো গঢ়ি দিয়া নাই আপোনালোকেতো ক'লেই ৭০ বছৰত কংগ্ৰেছে সব শেষ কৰিলে একো কৰা নাই আৰু একো নাই কৰা বুলি কোৱাৰ পিছত আমি গঢ়ি থৈ যোৱা সম্পদবিলাক আপুনি বিক্ৰী কৰি দেশ চলাইছে আৰু অসমক ডকাইতি কৰিছে আজি সেই কাৰণে আপোনাৰ আগমনত আমি আপোনাক এই প্ৰশ্নবিলাক আজি আমি কৰিব বিচাৰিছো আপোনাৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০১৪ চনৰ ২৪ অক্টোবৰত দিল্লীত প্ৰেছ কনফাৰেন্স পাতি লগত মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক বহুৱাই লৈ ক'লে যে মোদী ডাঙৰীয়াই মোক নিৰ্দেশ দিছে অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব লাগে গতিকে অসমক মই কি কৰিম ১ লাখ কোটি টকা মই দিছো ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে হ'ব ডেজাৰ্টেৰ ব্ৰহ্মপুত্ৰ খন্দা হ'ব ব্ৰহ্মপুত্ৰৰ বানপানী নিয়ন্ত্ৰণ হ'ব গৰাখহনীয়া নিয়ন্ত্ৰণ হ'ব অসম ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব ক'লৈ গ'ল আপোনাৰ প্ৰতিশ্ৰুতি আপুনি ইমান অসমীয়া মানুহক আপুনি বুৰ্বক পাইছে ইমান অসমীয়া মানুহক আপুনি বঞ্চনা কৰিছে যে আজিতো সেই প্ৰতিশ্ৰুতি আপোনাৰ ক'লৈ গ'ল ক'ত ১ লাখ কোটি টকাৰ ঠাইত আপুনি ১ টকা দিলেনে আজি এক্সপ্ৰেছ হাইৱেৰ নামত এটা শিলগুটি আপুনি পেলালেনে আপুনি ব্ৰহ্মপুত্ৰ খনন কৰা হ'ব বুলি কৈছিল বানপানী নিয়ন্ত্ৰণ হ'ব আজি ৪.৫ বছৰত আপুনি মাথাউৰি বনাবলৈ এটা পইচা দিয়া নাই নতুন মাথাউৰি বাদ দিয়ক আজি পুৰণি মাথাউৰি এটাও বনাব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে খালি ডেটৰ পিছত ডেট দিলে ইমান তাৰিখে মাথাউৰি শেষ হ'ব কিমান তাৰিখে মাথাউৰি শেষ হ'ব আজি আপোনাক সেইকাৰণে আজি আপোনাক আমি স্বাগতম কেনেকৈ জনাম অসমৰ মানুহে কেনেকৈ স্বাগতম জনাব আপোনাক আপুনি গাড়ীৰে মানুহ আনিব আপুনি পইচা দি মানুহ আনিব কিন্তু আপুনি অসমৰ মানুহৰ অন্তৰত যি জুই জ্বলাইছে আজি ৫ বছৰে অসমৰ মানুহক ডকাইতে লুটা দি আপুনি যি লুটিছে কোনো অসমৰ মানুহে কিন্তু আপোনাক অন্তৰৰে ২৩ তাৰিখে কিন্তু কোনেও অন্তৰৰে স্বাগতম নজনায় আপোনাক স্বাগতম জনাবলৈ যাব আপুনি ভাড়াতীয়া কৰি আপোনাৰ দলে নিয়া মানুহে আপোনাক স্বাগতম জনাবলৈ যাব আপুনি ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাতী ঘাট কমলা গড়মূৰৰ মাজত দলঙৰ আপোনাৰ মন্ত্ৰী আধাৰশিলা কৰিলে ঢকুৱাখানাত সংযোগী দিচাংমুখ আৰু টেকেলি ফুটাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ আপুনি আধাৰশিলা কৰালে আৰু সেই আধাৰশিলা আজিলৈকে আধাৰশিলাই হৈ থাকিল তাত এটাও ইটা নপৰিল এটাও শিলগুটি নপৰিল তে এনেকৈ আপুনি অসমৰ মানুহক বঞ্চনা কৰিছে কেৱল সিমানেই নহয় আমাৰ দুটা কাগজ আপুনি কিমানবাৰ ক'লে মিটিঙত ভাষণত
যে কাগজ কল দুটা আমি ৰিভাইভ কৰিম পেকেজ দিম স্পেচিয়েল পেকেজ দিম অসমৰ দুটাই মাত্ৰ পাব্লিক সেক্টৰ ইণ্ডাষ্ট্ৰী আমি ইয়াক ৰিভাইভ কৰিম কিমান বাৰ ক'লে আপুনি আপোনাৰ মন্ত্ৰীসকলে ক'লে কিন্তু আপুনি কি কৰিলে আজি আপুনি অসমলৈ আহিছে আমি আপোনাক প্ৰশ্ন কৰিছোঁ যে এই দুটা নগাঁও কাগজ কল আৰু 5 গ্ৰাম কাগজ কল এই দুটা আপুনি ৰিভাইভটো নকৰিলে 1 পইচা নিদিলে নীতিন গাডকাৰীয়ে 95 কোটি টকা দিম বুলি অৰুণ জেটলীয়ে 95 কোটি টকা দিম বুলি ঘোষণা কৰিছিল তাকো 1 পইচা নিদিলে আৰু এতিয়া ইয়াত প্ৰায় 90 জনৰো অধিক কৰ্মচাৰীয়ে আত্মহত্যা কৰিলে মৃত্যু হল দৰমহা নাপায় খা সুবিধা নাপায় আৰু এতিয়া আপুনি এই দুইটা কাগজ কলৰ মেচিন কল কব্জা ঘৰ মাটি আপুনি বিক্ৰী কৰিব ওলাইছে আপুনি ব্যৱসায়িক ব্যক্তিগত ব্যৱসায়িক আপুনি বিক্ৰী কৰিব ওলাইছে তে আপুনি কোন ক্ষেত্ৰত আজি আমি প্ৰশ্ন কৰোঁ সোণোৱাল ডাঙৰীয়াক আজি প্ৰশ্ন কৰোঁ হিমন্ত বিশ্ব শৰ্মাক আমি আজি কোনখন অন্তৰ লৈ পেলা মোদীক আমি আজি স্বাগতম জনাম কোনটো আনন্দ লৈ আজি মোদীক স্বাগতম জনাম কোনটো সুখবৰৰ কাৰণে আজি মোদীক আমি স্বাগতম জনাম যে অসমীয়া জাতিক এপিনৰ পৰা শেষ কৰি গৈছে অসমখনক এপিনৰ পৰা শেষ কৰি গৈছে কেৱল সিমানেই নহয় আপুনি অসমক কেনেকৈ শেষ কৰিছে যে অসমত বানপানী এটা গতানুগতিক কথা 2017 চনত যি বানপানী হ'ল 1 আগষ্টত অসমৰ কেবিনেট বহিল আপুনি বানপানী চাবলৈ আহিছিল আপুনি নিৰ্দেশ দি গ'ল কেবিনেট বহিল আৰু কেবিনেটে সিদ্ধান্ত লৈছিল বানপানীৰ ক্ষয়ক্ষতিৰ কাৰণে 2350 কোটি টকা আৰু তৎকালীনভাৱে আপুনি কৈ গৈছিল 250 কোটি টকা মুকুলাই দিম আৰু ব্ৰহ্মপুত্ৰ খহনীয়া প্ৰতিৰোধৰ কাৰণে আপুনি ঘোষণা কৰি গ'ল উচ্চ পদস্থ কমিটিক দি ঘোষণা কৰালে 400 কোটি টকা দিয়া হ'ব আৰু ব্ৰহ্মপুত্ৰৰ বানপানীৰ অৱবাহিকাৰ গৱেষণা কৰিবৰ কাৰণে আপুনি 100 কোটি টকা ঘোষণা কৰি গ'ল কিন্তু ইয়াৰ এটাও টকা আপুনি মুকুলাই নিদিলে গতিকে আজি এই অসমৰ এনেকুৱা জ্বলন্ত সমস্যা আপুনি কোনটো ক্ষেত্ৰত আজি অসমক আপুনি সহায় কৰিছে ইয়াৰ পিছত আমি চাইছোঁ যে আপুনি ক'লে অসম অষ্টলক্ষ্মীৰ দেশ হ'ব প্ৰদেশ হ'ব ইয়াত লক্ষ্মীয়ে বিৰাজ কৰিব মহালক্ষ্মীয়ে বিৰাজ কৰিব আজি মহালক্ষ্মীক বিৰাজ আপুনি এনেকৈ কৰাল যে আপোনাৰ ভুল নীতিৰ কাৰণে আপুনি জিএছটিৰ পইচা মুকুলাই নিদিয়াৰ কাৰণে আপুনি আমাৰ বেকৱাৰ্ড ৰিজন গ্ৰান্ট বন্ধ কৰাৰ কাৰণে আপুনি 90:10 অনুপাত আপুনি বন্ধ কৰাৰ কাৰণে আপোনাৰ ডিমনিটাইজেশ্যনৰ কাৰণে আজি অসমত আজি ঋণ ল'ব লগা হয় আজি অসম চৰকাৰ ইমানেই নিকাম্মা যে 79,120 কোটি টকা অৰ্থাৎ এপ্ৰক্সিমেটলি 80,000 কোটি টকা আজি 80,000 কোটি টকা ঋণ লৈ আপোনাৰ ইয়াৰ সোণোৱাল চৰকাৰে ডাবল ইঞ্জিন চৰকাৰ বুলি আপুনি কয় অসম বোলে ডাবল ইঞ্জিন চৰকাৰ এটা ইঞ্জিন অসমত এটা ইঞ্জিন দিল্লীত তে ডাবল ইঞ্জিন চৰকাৰে আজি 80,000 কোটি টকা আজি ঋণ ল'বলগীয়া হ'ল আৰু এই ঋণৰ বুজা এতিয়া আমাৰ ওপৰত কিমান আপোনালোকৰ প্ৰত্যেকৰে আমাৰ প্ৰত্যেকৰে অসমৰ 3,35 লাখ মানুহৰ প্ৰত্যেকৰে আনকি আজি যিটো সন্তান জন্ম হ'ব সেই সন্তানটোৱেও মাকৰ গৰ্ভৰ পৰা মাটিত ভৰি দিয়েই 35,690 টকা ধাৰৰ বুজা সি ল'ব লাগিব এইখনেই অষ্টলক্ষ্মীৰ দেশ এইখনেই মহালক্ষ্মীয়ে বিৰাজ কৰা দেশ কৰিলে আপুনি এটা কাঙালত আমাক ধৰুৱাত আমাক ঋণত পুতি থৈ গ'ল আৰু এই চৰকাৰ আপোনাৰ চৰকাৰ সোণোৱাল চৰকাৰ হয় ঋণ লাগে ডেভেলপমেণ্ট কাণ্ট্ৰিত ঋণ লাগে আমি কংগ্ৰেছে 15টা বছৰত আমি ঋণ লৈছিলোঁ
35,690 কোটি টকা আৰু তোমাৰ চৰকাৰে 5 বছৰত ঋণ লৈছে 43,432 কোটি টকা গতিকে এনেকৈয়ে তোমালোকৰ অপশাসন তোমালোকৰ ভুল নীতিৰ বাবে আমি অসম আজি এনে ধৰণে ঋণত আজি আমি তেতুলৈকে পুত যাব লগা হৈছে কেৱল ইমানেই নহয় আৰু কেইটামান প্ৰশ্ন আছে দুটামান এৰি থৈ গৈছো এইবিলাকৰ উপৰি আপুনি সবতকৈ ডাঙৰ ঘটনা কৰিছে আমাৰটো অৰ্থনীতি শেষ কৰিলে আপুনি আমাৰটো গোটেই কি বুলি কয় সম্পদ শেষ কৰিলে আমাৰ সকলো শেষ কৰিলে কিন্তু আমি তথাপিও অসমীয়া মানুহ আমি কাৰ ওচৰত হাত নাপাত আমাৰ স্বাভিমান আছে আমি পৰিশ্ৰম কৰি খাম আমি নিমখেৰে ভাত খাম আমাৰ এটো আমাৰ অসমীয়া মানুহৰ এটো স্বাভিমান আমি তথাপি কাৰ ওচৰত ভিক্ষাৰ জুলুঙা নলওঁ কিন্তু তৎসত্ত্বেও আপুনি হিমানকো আপুনি ক্ষান্ত নাথাকিল অসমীয়া মানুহক নিশেষ কৰিবৰ কাৰণে আপুনি কি কৰিলে আপুনি বলপূৰ্বকভাৱে এখন আইন অসমীয়া মানুহৰ ওপৰত জাপি দিলে CAA য'ত লাখ লাখ মানুহে আন্দোলন কৰিছিল 5 জনকে শহীদক আপুনি গুলিয়াই মৰালে আপোনাৰ পুলিচে আৰু যি অসম চুক্তি অসমৰ সকলো মানুহে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে 1971 চনৰ 25 মাৰ্চ সকলো মানুহে গ্ৰহণ কৰি লৈছে আৰু এই চুক্তি হোৱাৰ পিছত অসমত শান্তি ঘূৰি আহিছে আন্দোলন সমাপ্ত অসমলৈ শান্তি ঘূৰি আহি অসম প্ৰগতিৰ পথত আগবাঢ়িলে এই চুক্তিৰ ফলত কোনো মানুহে ভবা নাছিল কোন বেংগলী কোন অসমীয়া কোন মুছলমান সব আমি অসমীয়া বুলি ভাবি আমি কাম কৰিছো কিন্তু আপুনি এই সিটিজেনশিপ এমেন্ডমেন্ট এক্ট বলপূৰ্বকভাৱে জাপি দি আজি আমাৰ মাজত আপুনি বিভাজন আনিলে আমাৰ মাজত আজি হিন্দু মুছলমান বেংগলী অসমীয়া আপুনি এইবিলাক বিভাজন আনিলে আৰু বিভাজনটো আনিলেই আপুনি অসম চুক্তি অসমীয়া মানুহৰ আত্মাক আপুনি তেতু চেপি হত্যা কৰিলে অসম চুক্তি আপুনি নস্বাত কৰি দিলে কৰি আপুনি এই আইনৰ যোগেদি 2014 চনৰ 31 ডিসেম্বৰলৈকে পাকিস্তান আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা মানুহক আপুনি ইয়াত ৰঙা দলিচা দি অসমীয়া মানুহৰ অস্তিত্ব অসমীয়া মানুহৰ ভাষা অসমীয়া মানুহৰ সাহিত্য সংস্কৃতি স্বাভিমান আপুনি সব শেষ কৰিবৰ কাৰণে আপুনি জপিয়াই পৰিছে আৰু ইয়াৰ পিছত আপুনি কালিলৈ অসমলৈ আহিব পুৰহিলে অসমলৈ আহিব যে কোনখন অন্তৰৰে অসমৰ মানুহে আপোনাক স্বাগতম জনাব আজি যেটো NRC এই NRCও আপুনি আজি গাপ দি থলে NRC ফাইনেল লিষ্ট ওলাই গল গোটেই অসমৰ মানুহে NRC বিচাৰিছে NRC ফাইনেল লিষ্ট ওলাই গল সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিলে যে ফাইনেল লিষ্ট মতে NRC গভৰ্নমেণ্টে একসেপ্ট কৰি নাম থকা মানুহবিলাকক আইডেন্টিটি কাৰ্ড দিব লাগে আৰু যি মানুহবিলাকৰ নাম বাদ পৰিছে 19 লাখ মানুহৰ নাম বাদ পৰিছে তেওঁলোক ভাৰতীয় নাগৰিক হয় নে নহয় তেওঁলোকক প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকক এপিল কৰাৰ সুবিধা দিব লাগে আপুনি নকৰিলে আপুনি দুইটা বন্ধ কৰি থৈ দিছে কিহৰ কাৰণে আপুনি এই বিদেশীৰ ইস্যুটো জিয়াই ৰাখিব খুজিছে আপোনাৰ দোকান নচলিব নহলে অসমত ভোট বেংকৰ দোকান অসমত মানুহক ব্ল্যাকমেইলিং কৰি ভয় খুৱাই যে তই বিদেশী টুক খেদিম তই বিদেশী টুক খেদিম তই বিদেশী টুক খেদিম বিজেপিক ভোট দে নহলে অসমত থাকিব নোৱাৰিবি এই ভয় দেখুৱাই ভোট লবৰ বাবে আপুনি এই ইস্যু আজিলৈকে জিয়াই ৰাখিছে আপুনি এই ইস্যু অসমীয়া মানুহক আপুনি শেষ কৰি গ'ল এপিনৰ পৰা পদে পদে আপুনি শেষ কৰিছে ইয়াৰ পিছত আপুনি আমাৰ দিহিং পাটকাই আপুনি মুক্ত খননৰ অনুমতি দিলে ডিব্ৰু চৈখোৱা আপুনি হাইড্ৰকাৰ্বন খননৰ অনুমতি দি আমাৰ গোটেই আপুনি জৈৱ বৈচিত্ৰ্য আমাৰ আপুনি ধ্বংস কৰি দিলে আপুনি ধ্বংস কৰি দিলে আজি GST আপুনি প্ৰৱৰ্তন কৰিলে
আপুনি জিএছটি প্ৰৱৰ্তন কৰোঁতে আপুনি এনেকুৱা এটা কৰিলে মাজ ৰাতি পাৰ্লিয়ামেণ্ট পাতিলে মাজ ৰাতি পাৰ্লিয়ামেণ্ট পাতিলে আপুনি দেখুৱালে যেন ভাৰতবৰ্ষ আকৌ স্বাধীন হৈছে আপুনি যেন গোটেই বিশ্ব বিজয় কৰিলে মাজ ৰাতি আপুনি পাৰ্লিয়ামেণ্ট পাতি আপুনি দেখুৱালে যেন ভাৰতবৰ্ষ নতুনকৈ স্বাধীন হৈছে আপুনি জিএছটি গ্ৰহণ কৰিলে আৰু জিএছটি গ্ৰহণ কৰাৰ পিছত আজি এই জিএছটিৰ বাবদ আমি অসমে যিটো পাব লাগে 17,000ৰ পৰা 20,000 কোটি টকা আজি আপুনি মুকুলাই দিয়া